আজি মই আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এয়া হৈছে কি পুৰৈ শাক। এয়া চাওক পুৰৈ শাক। এয়া আমাৰ বাৰীৰ গছৰ পুৰৈ শাক। মই নিজে আজি ছিঙি লৈ আহিলোঁ আৰু আজি প্ৰথম মই পুৰৈ শাক ছিঙি আনিছোঁ। এই পুৰৈ শাকডাল হৈছে মই নিজে ৰোৱা, গতিকে আজি প্ৰথম ছিঙিছোঁ, বহুত ভাল লাগিছে। এই পুৰৈ শাক আমি কেনেদৰে খাওঁ? মই এই পুৰৈ শাকবোৰ ছিঙি আনিছোঁ, ধুই পখালি আনিলোঁ, আনি এতিয়া মই এনেকৈ চিৰিলি কৰি চিৰি দিলোঁ। চাওক এনেকৈ মই চিৰি দিলোঁ। কাটিব নালাগে, কটাৰীৰে কুটিব নালাগে, এনে চিৰি দিলে হ'ল। গতিকে এই চিৰি দি এইখিনি মই এনেকৈ থৈ দিলোঁ। তাৰপিছত মই অকণমান নহৰু আৰু আদা পিচি ল'লোঁ, আৰু লগতে মই এটা পিঁয়াজ কাটি ল'লোঁ। তাৰ লগতে মই দুটিমান জলকীয়াও দি দিলোঁ, আৰু অন্যহাতে মই অকণমান সৰিয়হ পিচি ল'লোঁ। আৰু এতিয়া মই যেতিয়া প্ৰথমতে কেৰাহীত তেলখিনি দিম, তাৰপিছত মই আদা নহৰু আৰু কাটি থোৱা পেষ্টখিনি দি দিম। তাৰপিছত অকণমান লৰাই থাকি পেলাই মই এই পুৰৈ শাকখিনি তাত কেৰাহীত বহুৱাই দিম। দিয়াৰ পিছত যেতিয়া অকণমান সিজি যাব, এতিয়া পুৰৈ শাকখিনি বহুত হৈ আছে, কিন্তু যেতিয়া আমি কেৰাহীত বহুৱাই দিম তেতিয়া তাত গৰম হোৱাৰ লগে লগে অকণমান হৈ যায়। গতিকে নিমখ প্ৰথমতে দিব নালাগে, আন্দাজমতে পিছত দিলে হ'ল। এতিয়া মই কেৰাহীত দি দিয়াৰ পিছত যেতিয়া অকণমান কমি যাব, তেতিয়া মই আন্দাজমতে অকণমান নিমখ, অকণমান হালধি গুড়ি আৰু অকণমান জিৰাৰ গুড়ি তাত দি দিম। দিয়াৰ পিছত মই লৰাই থাকিম। লৰাই থকাৰ পিছত যেতিয়া সিজি উঠিব, তেতিয়া এই যি পিচি থোৱা সৰিয়হখিনি আছিল সেইখিনি মই তাত ঢালি দিম। দিয়াৰ পিছত মই লৰাই দিলোঁ। লৰাই থকাৰ পিছত মই কি কৰিলোঁ, এখন ঢাকনি তাত মাৰি দিলোঁ। ঢাকনিখন মাৰি দিয়াৰ পিছত সম্পূৰ্ণ যেতিয়া সিজি উঠিব, তেতিয়া আমি ঢাকনিখন খুলি দি অকণমান লাৰি দিলে তাৰপিছত দেখিব আপুনি বৰ ধুনীয়া হৈছে। দেখিবলৈও আঞ্জাখন খুব ধুনীয়া আৰু খাবলৈও বৰ জুতি হৈছে। আমাৰ ঘৰৰ আটাইবোৰ মানুহেই এইদৰে খাই বহুত ভাল পায়, আৰু এই শাকটো মোৰো বৰ প্ৰিয়। সেইকাৰণে মই কৈছোঁ আপোনালোকক, মোৰ জুতিত মই বনালোঁ আৰু আপোনালোকক দেখুৱালোঁ মই কেনেকৈ বনাওঁ। আৰু আপোনালোকে খাই এইদৰে বনাই খাই কেনে লাগে মোক জনাই দিব। ঠিক আছে।